জুবিন গাৰ্গ আত্মাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক ডিঙিত ধৰিলে। কি আচৰিত, যিহেতুকে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত আছে বাক্সাৰ সেই নতুন জেলখনত। তো সেই জেলৰ ভিতৰতে জুবিন গাৰ্গৰ আত্মাই সিহঁতৰ নেলুত ধৰিলে। আপোনালোকে গম পাব, এই ভিডিঅ'টো যদি প্ৰথম পৰা শেষলৈকে যদি চাই থাকে আপোনালোকে A to Z গম পাব কেনেকৈ জুবিন গাৰ্গৰ আত্মাই আহি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ডিঙিত ধৰিলে। মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, মানুহৰ যোনটো আত্মা সেই আত্মাটোৰ কিন্তু মৃত্যুৰ নাই। আত্মাই মানুহৰ যোনটো শৰীৰ সেই শৰীৰটোকহে সলায়, আত্মা কিন্তু জীৱিত। আপোনালোকক কম, আপোনালোকে গম পাব। ভিডিঅ'টো অলপো স্কিপ নকৰিব, স্কিপ কৰিলে কিন্তু আপোনালোকে কথাটো গম নাপাব। ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। মই আপোনালোকক প্ৰত্যেকটো ভিডিঅ'তে মই কওঁৱেই, আপোনালোকে কমেণ্ট বক্সত হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখিব আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। যিহেতুকে জুবিন দায়ে আজিলৈকে ন্যায় পোৱা নাই, আমি ন্যায় হকে আমি ন্যায় পাবৰ কাৰণে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আমি লেখিয়ে থাকিম ইমানখিনিয়ে ক'লোঁ। আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, যাতে ভিডিঅ'টো শ্বেয়াৰ কৰিলে আন 10জনে পাব। সেইকাৰণে আন 10জনে পোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যাতে চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই দিয়া ভিডিঅ'সমূহ লগালগে আপোনালোকে যাতে পায়। সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই এতিয়া বৰ্তমান উপস্থিত আছোঁ পথাৰত। একদম সুন্দৰ এখন পথাৰ আৰু পথাৰত ধান লাগি আছে। কিন্তু এইফালে মানে মই এতিয়া বেলেগ এখন গাঁৱত আছোঁ দেই, মই নিজৰ ধাননি পথাৰ নাই। কিন্তু এইফালে পথাৰখিনি চাওক না আপোনালোকে, এইফালে পথাৰখিনি ধান যোনখিনি দেই মানে বেছি ওখ নহয় নেকি চাওকচোন। আৰু ধানটো ইমান আমাৰ সেইফালে নিচিনা লাগনটো ইমান নাই। এইখিনি চাওক, আমাৰ সেইফালে কিন্তু লাগন কেনেকুৱা ক'বই নালাগে। ৰ'ব দেই 1 মিনিট। আৰু এটা ইয়াত খোকা পাতি থৈ দিয়া আছে দেই, আপোনালোকে দেখাব বিচাৰিছোঁ। ইয়াত চাওক, এইটো খোকা, ইয়াত খোকা এটা পাতি থৈ দিয়া আছে। মাছ আছে নাই কিন্তু নাজানো দেই, চাওঁচোন আছে নাই। ৰ'ব দেই, এনেকৈ ধোঁৱা চোৱা সোমাই থাকে আকৌ দেই, চাবলৈ ভয় আকৌ নাই, মাছ সোমাই থকা নাই। আপোনালোকৰ ধানখিনি দেখুৱাই লৈছোঁ দেই, এইখিনি চাওক, এইখিনি ধানখিনি চাওক। আমাৰ সেইফালে কিন্তু বহুত ওখ হয়, মানে মই মানুহটো মানে কটীয়া টাইপৰ অলপ মানে গাঁঠিয়া লগা, ঠিক আছে। মোতকৈ কিন্তু বহুত ওখ হৈ যায় ধানখিনি। মই মানুহটো ধানতকৈ মই চাপৰ হৈ থাকোঁ, কিন্তু ইয়াত কিন্তু ধান যোনখিনি নহয় ন, এই ধানখিনি ইমান ওখই নহয়। চাওক দেখাচ্ছোঁ, ওখই নহয়, হয় একেবাৰে চাপৰ হয়। আচ্ছা সেইফালে চাওক কেনেকুৱা মজা লাগিছে, কিন্তু চৰাই উৰি গৈছে। মানে সন্ধিয়া ওপৰত কেনেকুৱা ভাল লাগে চাওক না, একদম মজা, একদম কিমান সুন্দৰকৈ নিজৰ জেগালৈ এনেকৈ উৰি গৈছে চক। মানে সন্ধিয়া হোৱাৰ লগে লগে চৰাই চিৰিকটিয়ে নিজৰ বাঁহলৈ উৰা মাৰেতো, ইয়াত নিজৰ বাঁহলৈ উৰা মাৰিছে চাওক। পৰিৱেশটো দেখাইছোঁ। আচলতে আমি এনেকুৱা ধৰণৰ পৰিৱেশবিলাক আমি নিজৰ গাঁৱত আমি উপভোগ কৰি থাকিব পাৰোঁ, কিন্তু যোনসকল লোকে টাউনত বসবাস কৰে ন, সেই লোকসকলে কিন্তু এনেকুৱা পৰিৱেশ কিন্তু দেখা নাপায় আকৌ দেই। চাওক 2 দিনমানৰ পাছত একদম পূৰা পকিব, একদম পূৰা সোণগুটি হৈ যাব, একদম সোণালী ৰঙৰ হৈ যাব। তো গানতে কৈছেতো, সোণগুটি ধাননি সৰু সৰু বাট, কোন তুমি চেনেহি চিনিলোঁ তোমাক, উঠতে হাঁহিটি লৈ এখুজি দুখুজিকৈ আহিছা মোকে জোকাবলৈ, ৰেন টেন টেন টেন। কেনেকুৱা মজা লাগে আৰু। তো এনেকুৱা চাওক, এই পকা ধানৰ মাজে মাজে সৰু সৰু আলি, ঐ সৰু সৰু আলি। গানতে কৈ থৈছে আৰু কিমান মজা লাগে চাওক না। কিন্তু এই চাব দেই, এই ধানখিনি দেই কিন্তু হ'লেও পাততকৈ কিন্তু ধানটো বেছি আকৌ দেই, বৰ ষ্টাইল ধানখিনি দেই। আমাৰ সেইফালৰ নিচিনা নহয়, দেখাচ্ছে আপোনাৰ, আমাৰ সেইফালৰ নিচিনা নহয় কিন্তু দেই, বৰ বেলেগ ষ্টাইলৰ ধানখিনি। আৰু এইফালে একদম পূৰা ৰিক আছে, এইটো এটা ৰিক, এইটো ৰিক, আৰু এইফালে ৰিক আছে, এইটো এটা ৰিক। চাই লওক পূৰা এইটো চাইড মই যোনটো জেগাত আছোঁ, এইটো চাইডে ৰিক পূৰা। তো এতিয়া আকৌ মেইন কথালৈ যাব বিচাৰিছোঁ দেই। মই আপোনালোকক ষ্টাৰ্টিঙতে ক'লোঁ যেন জুবিন গাৰ্গৰ আত্মাই শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ডিঙিত ধৰিলে। আচলতে একাংশই এতিয়া জুবিন গাৰ্গক কণ্টেণ্ট হিচাপে লৈ একাংশই এতিয়া যি মন যায় তাকে ভিডিঅ' বনাই আছে। আপোনালোকে ছ'চিয়েল মিডিয়াটোত খুচৰি চাব, আপোনালোকে দেখিব জুবিন গাৰ্গক কণ্টেণ্ট হিচাপে লৈ যি মন যায় তাকে ভিডিঅ' বনাই আছে। এই বস্তুটো মই ছ'চিয়েল মিডিয়াত দেখি আছোঁ, আৰু ছ'চিয়েল মিডিয়াত দেখি থকাৰ কাৰণে মোৰ কিন্তু একদম ভাল লগা নাই। সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। আপোনালোকে কথাটো মন কৰক, জুবিন গাৰ্গৰ আত্মা কি আহি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা কি ডিঙিত ধৰিবহি নেকি? কিমান
মানে ঠেক মনৰ মানসিকতাৰে এই কথাখিনি কৈ আছে। আপোনালোকে নিজে চিন্তা কৰক মানুহজনৰ নামত যিহেতুকে মানে যে কণ্টেণ্ট সৃষ্টি কৰি ভিউ লৈ পইচা ঘটি আছে। জুবিন দাই নিজে কৈ গৈছে জীৱিত অৱস্থাত যেন পলিটিক্স নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, দুবেলা দুমুঠি ভাত খুজি খুজি খাওঁ, পলিটিক্স নকৰিবা বন্ধুৰ জাতিৰ মাটিৰ গান গুণগুণাওঁ, পলিটিক্স নকৰিবা বন্ধু কৈ গৈছে যেন পলিটিক্স নকৰিবা। কিন্তু জুবিন দাৰ লগতেই পলিটিক্স হৈ আছে। জুবিন দাক কণ্টেণ্ট হিচাপে লৈ একাংশই ভিডিঅ' পূৰা প্ৰস্তুত কৰি গৈছে। এই বস্তুটো বেয়া লাগিছে আৰু এই বস্তুটো কৰিব নালাগে, আৰু মই সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মানে বেয়া লাগে মানে কিছুমান বস্তুবিলাক দেখি থাকিলে বা এনেকুৱা হৈ থাকিলে মানে বস্তুটো বেয়া লাগে, সেইকাৰণে ভিডিঅ'টো বনাবলৈ বাধ্য হ'লোঁ। এইটো নকৰিব। হয়তো আপোনালোকেও পাই আছে চাগে এনেকুৱা ধৰণে কিবা ডিঙিত ধৰিলে কিবা আত্মা ওলালে এইটো নাপায় নহয় এনেকুৱা কৰিবলৈ। জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই। জুবিন দাৰ নামত কণ্টেণ্ট বনাবলৈ কিন্তু নাপায়, এইটো কৰোঁ দেই। মনটো বেয়া লাগিছে। তো সেইকাৰণে মই ভিডিঅ' বনাবলৈ হ'লে মই এনেদৰে পথাৰ মাজলৈ গুচি আহোঁ। যিহেতুকে মোৰ ষ্টুডিঅ' একোডাল নাই, মই য'তে পাওঁ ত'তে ভিডিঅ' বনাওঁ। তো এতিয়া এই ভিডিঅ'টো মই বনাই আছোঁ পথাৰ মাজৰ পৰা, আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। পথাৰ মাজৰ পৰা বনাই আছোঁ। আচলতে মানে বেয়া লাগে মানে জুবিন দাই যিহেতুকে নিজে কৈছে মই পলিটিক্স ভাল নাপাওঁ, কিন্তু জুবিন দাৰ মৃত্যু হোৱাৰ পাছতো পলিটিক্স কৰি আছে। একাংশই কৈছে ভোট লাইছে, আমুক লাইছে, তামুক লাইছে। এই বস্তুটো একেবাৰে বেয়া লাগিছে। আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰেৰণ কৰি দিছোঁ, আৰু আপোনালোকৰ মন্তব্যবিলাক দিব। ছ'চিয়েল মিডিয়াত হয়তো আপোনালোকে দেখি আছে কিবা আত্মা ওলালে, কিবা ওলালে, আমুক তামুক। এই বস্তুটো বেয়া লাগে এই বস্তুটো একেবাৰে গ্ৰহণযোগ্য নহয়। দাদাৰ নামত ভিডিঅ' বনাই ভিডিঅ' প্ৰস্তুত কৰি ভিউ লৈ পইচা ঘটিবৰ কাৰণে আহিলা হিচাপে ব্যৱহাৰ কৰিছে, কণ্টেণ্ট হিচাপে ব্যৱহাৰ কৰিছে। এই বস্তুটো একেবাৰে বেয়া। তো সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ মন্তব্যবিলাক কি দিব, আপোনালোকৰ মন্তব্যবিলাক দিব বুলি মই আশা কৰিলোঁ। তো আকৌ পৰিৱেশটো দেখাই দিব বিচাৰিছোঁ, চাই লওক। গোটেই পৰিৱেশটো দেখাই দিছোঁ, চাই লওক। আচলতে দাদাৰ নামত এনেকুৱা কৰিব নালাগে। আৰু ভিডিঅ'টো শেষত আকৌ ক'ব বিচাৰিছোঁ, জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই, আৰু জুবিন দাই ন্যায় পাবৰ কাৰণে আমি সদায়ে #JusticeForJubin বুলি লেখিয়ে থাকিম। #JusticeForJubin বুলি লেখিয়ে থাকিম। মুঠতে যেতিয়ালৈকে জুবিন দাই ন্যায় নাপাব তেতিয়ালৈকে #JusticeForJubin বুলি লেখিয়ে থাকিম। আপোনালোককো অনুৰোধ কৰিছোঁ, আপোনালোকেও #JusticeForJubin বুলি লিখক। অনুৰোধ কৰিছোঁ, লিখিবলৈ একদমেই নাপাহৰিব। #JusticeForJubin বুলি লেখক, আৰু লগতে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু লগতে আপোনালোকৰ মন্তব্য, যি জুবিন গাৰ্গৰ আত্মাই ডিঙিত ধৰিলে, চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ডিঙিত ধৰিলে, এই বস্তুটো আপোনালোকে এই বস্তুটোৰ ওপৰত আপোনালোকে কি ক'ব অনুৰোধ কৰিছোঁ। ইয়াৰ ওপৰতো আপোনালোকে মন্তব্য আগবঢ়াব বুলি অনুৰোধ কৰিলোঁ। আৰু এইফালে চাই লওক, ধানবিলাক ওলাইছে, মজা লাগিছে, চাই লওক। ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰি দিছোঁ। আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব। আচলতে নেপায় সেইবিলাক যি টিখন কথা ক'বলৈ। তো এতিয়া যিটো দেখি আছোঁ বেয়া লাগিছে, তো সেই বেয়া লগাৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি দিছোঁ। আপোনালোকৰ মন্তব্যবিলাক দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।